नमस्कार आपनाक स्वागतम साइएसए सिटी 18 मैं जयंत माधव गोस्वामी चांचल्यकर मोड़ लैसे राजकन्या कांडय होटेल ताज भिवान्तात आयोजित नैश पार्टीर सीसी केमेरार भिजुएल देखि हतबाग होइसे आरक्षी कोविड विधि भंग करि 1 अक्टोबर पार्टीत उपस्थित आसिल बहु आमूला विषया राजकन्या ताज भिवान्तार नैश पार्टी और मुख्यमंत्रीर कारा निर्देश महानगरीर निशार राजपथत हिट एंड स्कुल घटनाय जुकारिছে आरक्षी प्रशासনৰ ভিতৰচৰা কোন কোন উপস্থিত আছিল তাজ भिवान्तार नैश पार्टीत कोविड नियम भरिरे मोहारी नैश पार्टीत कोन कोन আমলা বিষয়াই भाग লৈছিল मुख्यमंत्रीर निर्देशर पिछते ताज भिवान्तार अतिथिर तालिका प्रस्तुतर निर्देश डिजिपिर 1 अक्टोबरर निशा 1:45 भिवान्तार পৰা पार्टी কৰি ওলাই আহি राजपथत बाहनेरे 9जनকৈ लोকক বহুতি আনিছিল তথাকথিত মডেল ৰাজকন্যাই प्रथम अवस्थात साधारण दुर्घटना हिसापे विवेचित হৈছিল যদিও मुख्यमंत्रीर निर्देशर पिछते समग्र घटनाय लले नतुन मोड़ इतिमध्ये मुख्यमंत्रीर निर्देशर पिछते दिसपुर आरक्षीये संग्रह करिছে 1 अक्टोबरर निशा भिवान्तात होৱা जन्मदिনৰ पार्टीर सीसीटीवी भिजुएल देखि हतबाग तदन्तकारी বিষয়া कारण এই পাৰ্টিত আছিল খুদ নিজেই এছঅপি তৈয়াৰ কৰা বিষয়াৰ পৰা আৰম্ভ কৰি বহুকেইজন আমোলা বিষয়া যিয়ে আচলতে কোভিড প্ৰটকল ভংগ কৰি মাছ নিখালৈ কৰিছিল এই পাৰ্টিত অংশগ্ৰহণ যাৰ বাবে এতিয়া অস্বস্তিত পৰিছে তদন্তকাৰী বিষয়া বাৰে বাৰে চাই থকা হৈছে পাৰ্টিৰ নিশা 9 বজাৰ পিছৰ ভিজুৱেল তাৰ মাজতে আৰক্ষীয়ে সেই নিশা মাছ নিখালৈ कोविड विधि भंग करा लोकर এখন দীঘলীয়া তালিকা प्रस्तुत करिছে কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে দিব বিচৰা নাই কোনো তথ্য আনহাতে তৃতীয় দিনাও দিনটো জেৰাৰ সন্মুখীন হয় ৰাজকন্যাৰ ঘটনাৰে অপ্ৰত্যাশিতভাৱে জড়িত হৈ পৰা চিকিৎসক নবনীল বৰুৱা কেমেৰা পাৰ্চন অঞ্জন টেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট और এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ডক্টৰ নবনীল বৰুৱাক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষী এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক সুৰক্ষা দিয়াৰ বাবে অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ডক্টৰ নবনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আজি 3 দিনৰ জেৰাৰ অন্তত ডক্টৰ নবনীল বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে 3 দিনীয়া মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে অৱশ্যে এতিয়াও বাকি গ্ৰেপ্তাৰৰ আনুষ্ঠানিকতা ৰাজকন্যা বৰুৱাক চিকিৎসা কৰাছিল ডক্টৰ বৰুৱাই ৰাজকন্যাক নীতি বহিৰ্ভূতভাৱে জিএনআৰচিৰ সেমি আইসিইউ চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছিল ডক্টৰ বৰুৱাৰ বিৰুদ্ধে অসুস্থতাৰ দোহাই দি থানাত হাজিৰ হোৱা নাছিল ৰাজকন্যা বৰুৱা নীতি বহিৰ্ভূতভাৱে জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৰাজকন্যা বৰুৱাক আৰু ৰাজকন্যাক সুৰক্ষা প্ৰদান কৰিছিল ৰাজকন্যাক উদ্ধাৰ কৰিবলৈ নামি পৰিছিল ডক্টৰ বৰুৱা এই অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ বাবেই ডক্টৰ নবনীল বৰুৱাক দিছপুৰ থানাত হাজিৰ হ'বলৈ সমন জাৰি কৰা হৈছিল আৰু তাৰ পিছতে 3 দিনৰ বাবে জেৰা চলোৱা হ'ল আজি তৃতীয় দিনৰ বাবে জেৰা কৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ডক্টৰ নবনীল বৰুৱাক অৱশ্যে এতিয়াও বাকি গ্ৰেপ্তাৰৰ আনুষ্ঠানিকতা আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়াকৈ ভাস্কৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ডক্টৰ নবনীল বৰুৱা কি খবৰ আছে সবিশেষ আপোনাৰ হাতত সবাই মুহূৰ্তত সম্পৰ্কে যেহেতু আনুষ্ঠানিকতা বাকী আছে এতিয়াও দিনকৈ জেৰা চলাইছিল তাৰপাছত কিছুমান পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ এক বাতৰি প্ৰকাশ পাইছে বা তেওঁক এক ভিডিঅ' সত্যাপন কিন্তু এতিয়াও যিটো আনুষ্ঠানিকতা বাকী আছে কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই কাৰণ ইতিমধ্যে 3 দিন জেৰা চলোৱা হৈছে ৰাজকন্যাক যি চিকিৎসা প্ৰদান কৰা হৈছিলে যিহেতু তেওঁক এই ধৰণৰ আচলতে চিকিৎসাৰ প্ৰয়োজন হোৱা নাছিলে যিধৰণে তেওঁক চেনি আইচিইউ ৰখোৱা হৈছিলে আৰু এই সম্পূৰ্ণ এই যি সহায় এই চিকিৎসা প্ৰদানত সহায় কৰিছিল ডক্টৰ চিকিৎসক নবনীল বৰুৱাই আৰু এই অভিযোগৰ ভিত্তিত যেতিয়া তেওঁক জেৰাৰ বাবে তেওঁক মাতি পঠাইছিলে আৰু সেয়ে এদিন দুদিন আজি তৃতীয় দিনত তেওঁক জেৰা চলোৱা আছিল আজিও পুৱা 10 বজাত আহি থানাত উপস্থিত হৈছিল আৰু তাৰ পাছতেই দিনজোৰা তেওঁক সোধা পোছা কৰাছিল অৱশেষত কিছুক্ষণ পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি আমি জানিবলৈ পাইছো কিন্তু এতিয়াও আনুষ্ঠানিকভাৱে আচলতে ঘোষণা কৰা নাই যিহেতু বহু তথ্য ইয়াত আছে বা বহুত ধৰণৰ ইয়াত বিষয় জড়িত হৈ পৰিছে তাৰ মাজতে মই আন এটা প্ৰসংগত আহোঁ যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আচলতে যি 1 অক্টোবৰ যিটো পাৰ্টি যিখন আচলতে ভাৰতীয় জনগণনা পাৰ্টি আছিল তাজ ভিৱান্তাত সেই তাজ ভিৱান্তাৰ ডিজেল বিচাৰিছিলে আৰু সেই ডিজেল বিচৰাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিজে কিছু দিছপৰাধিক আৰু দিছপৰাধিক ইতিমধ্যে সেই 1
নিশাৰ যি বাৰ্থডে পাৰ্টিৰ ভিডিঅ' ইতিমধ্যে লাভ কৰিছে কিন্তু সেই ভিডিঅ' দেখাৰ পাছত তেওঁলোকে আচলতে যি তদন্তকাৰী বিষয়া তেওঁলোকে হতবাক হৈছে কাৰণ এই ভিডিঅ'ত তেওঁলোকে দেখিবলৈ পাইছে য'ত আচলতে কোভিড আচলতে নিয়ম বনোৱা যি বিষয়া বহু ব্যাগুম আমোলা বিষয়া সেই আমোলা বিষয়াসকল আচলতে সেই বাৰ্থডে পাৰ্টিত আছিলে গতিকে তেনে ক্ষেত্ৰত চাই থকা হৈছে প্ৰকৃতাৰ্থত 9 বজাৰ পিছত যিটো 9 বজালৈ সেই বাৰ্থডে পাৰ্টিৰ অনুমতি আছিলে গতিকে 9 বজাৰ পাছত কোন সেই পাৰ্টিত আছিলে গতিকে সেই ভিজুৱেল আছে সেই ভিজুৱেলসমূহ চাই থকা হৈছে এই মুহূৰ্তত আৰু আমি যিমানটো জানো কিছু সময় পাছত হয়তো আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে কিন্তু ইতিমধ্যে এই মুহূৰ্তত ডাঙৰ সৰু বুলি ক'ব লাগিব যিহেতু সকলো জল্পনাৰ কথা উৰি পেলাই অৱশেষত নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কিছু সময় পাছতে সেই আনুষ্ঠানিকতাৰ যি ঘোষণা সেই ঘোষণা আমি ল'বলৈ বা সাহিত্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম নিশ্চয় ভাস্কৰ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ অৱশেষত ডাক্তৰ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰা হ'ল ইতিমধ্যে যোৱা দুটা দিনত যিসমূহ জেৰা চলোৱা হৈছিল সেই জেৰাৰ সময়ত কেতবোৰ তথ্য প্ৰমাণ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল যি মেডিকেল বোৰ্ড গঠন কৰা হৈছিল সেই মেডিকেল বোৰ্ডে যেতিয়া পৰীক্ষা কৰিছিল ৰাজকুনা বৰুৱাক তেতিয়া ৰাজকুনাৰ কোনো ধৰণৰ শাৰীৰিক অসুস্থতা নাই এই কথা প্ৰতিবেদনত প্ৰকাশ কৰিছিল মেডিকেল বোৰ্ডে আৰু তাৰ পিছতে ৰাজকুনাক জিএনআৰচিৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাৰ পিছত ডাক্তৰ নৱনীল বৰুৱাক সমন দিয়া হ'ল অৱশেষত ডাক্তৰ নৱনীল বৰুৱাক জেৰা চলোৱা হ'ল আজি তৃতীয় দিনৰ জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হ'ল আৰু কিবা বিশেষ তথ্য প্ৰমাণ আজি লাভ কৰিবলৈ সক্ষম হৈছে নেকি ভাস্কৰ যাৰ বাবে আজি গ্ৰেপ্তাৰ কৰা হ'ল অৱশেষত ডাক্তৰ নৱনীল বৰুৱাক ইতিমধ্যে যেহেতু মেডিকেল বোৰ্ডৰ প্ৰতিবেদন আছিল সেই প্ৰতিবেদন কৰি কৰিছিলে যে কেনেদৰে নিক্ষাচৰ লৈছিল হস্পিটেল কৰ্তৃপক্ষৰ লগতে চিকিৎসকগৰাকী আৰু তাৰ পাছতে সেই চিকিৎসকগৰাকীৰ বিৰুদ্ধে থকা হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে সমন দিছিলে সমনৰ ভিত্তিত তেওঁ হাজিৰ হৈছিলে দিছপুৰ থানাত আজি তৃতীয়টো দিন আৰু তেওঁৰ পৰা যি ধৰণৰ ভাষ্য সংগ্ৰহ কৰিছিল সেই ভাষ্য ইতিমধ্যে আদালতত দাখিল কৰিছিল জানো সেই আদালতে আচলতে এখন মেডিকেল বোৰ্ড গঠন কৰি দিয়ে আৰু সেই মেডিকেল বোৰ্ডৰ অনুমতিৰ পাছতে আচলতে এগৰাকী চিকিৎসক গ্ৰেপ্তাৰ কৰিব পাৰে হয়তো সেই ৰিপৰ্টৰ বাবে অপেক্ষা কৰিব পাৰে কাৰণ যিহেতু আমি গ্ৰেপ্তাৰ কৰাৰ যিহেতু আমি তথ্য লাভ কৰিছো বা বিবৰণ আমি জানিবলৈ পাইছো যিহেতু আনুষ্ঠানিকতা এতিয়াও ঘোষণা কৰা নাই গতিকে কিছু সময় পাছতে আনুষ্ঠানিকতা ঘোষণা কৰিব আৰু তাৰ বাবে কিছু সময় অপেক্ষাৰ প্ৰয়োজন হ'ব নিশ্চয় ভাস্কৰ আপুনি দৃষ্টি ৰাখক আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে কিছু সময়ৰ বাবে আপোনাক বিদায় জনাইছো এইখিনি মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰে জনাইছে এই মুহূৰ্তত আনুষ্ঠানিকতা এতিয়াও বাকী আছে আনুষ্ঠানিক ঘোষণা আৰক্ষীয়ে এতিয়াও প্ৰকাশ কৰা নাই বা ঘোষণা কৰা নাই কিন্তু এই মুহূৰ্তৰ খবৰ আমি জনাইছো যে সকলোতকৈ ডাঙৰ খবৰ যে অৱশেষত ডাক্তৰ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে 3 দিনৰ জেৰাৰ অন্তত আজি তৃতীয় দিনৰ বাবে জেৰা চলোৱা হৈছিল ডাক্তৰ নৱনীল বৰুৱাক আৰু নৱনীল বৰুৱাক আজি তৃতীয় দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে আনুষ্ঠানিক ঘোষণা এতিয়া অৱশ্যে বাকি আছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে তাজ ভিভান্তাৰ যিসমূহ ভিজুৱেল দিছপুৰ আৰক্ষীয়ে সংগ্ৰহ কৰিছে সেই ভিজুৱেলত ইতিমধ্যেই কেইবাগৰাকীও আমোলা বিষয়া থকা বুলি জানিব পৰা হৈছে এখন দীঘলীয়া তালিকাও ইতিমধ্যে আৰক্ষীয়ে প্ৰস্তুত কৰি উলিয়াইছে আৰু এই ভিজুৱেল দেখি আৰক্ষী নিজে হতবাক হৈছে এছঅপি প্ৰস্তুত কৰা আমোলা বিষয়া তাত উপস্থিত আছিল 1 অক্টোবৰৰ নিশা যি বাৰ্থডে পাৰ্টি চলিছিল এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী তথা ঠিকাদাৰৰ সন্তানৰ বাৰ্থডে পাৰ্টি আছিল আৰু সেই হাই প্ৰফাইল বাৰ্থডে পাৰ্টিত উপস্থিত আছিল আমোলা বিষয়া আৰক্ষী উচ্চপদস্থ বিষয়া সকলো আছিল আৰু যি ভিজুৱেলছ দেখি বৰ্তমান দিছপুৰ আৰক্ষীৰ চকু কপালত উঠিছে হতবাক হৈছে আৰু এইখিনিতে অতি মন কৰিবলগীয়া কথা যে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে কোনো অপৰাধীয়ে হাৰি নাযাব অহা 5 বছৰত অপৰাধী মুক্ত হ'ব অসম যিকোনো অপৰাধৰ সৈতে জড়িত কোনো ব্যক্তিয়ে হাৰি নাযাব গতিকে যি সিসি কেমেৰাত যিসমূহ ব্যক্তিৰ পৰিচয় পোৱা হৈছে সেই ব্যক্তিসকল তদন্তৰ আওতালৈ কেতিয়া আহে তাৰ বাবে কিন্তু দৃষ্টি ৰাখিব ৰাজ্যবাসীয়ে পৰৱৰ্তী খবৰ উত্তৰ প্ৰদেশৰ খেৰিৰ ঘটনাত গ্ৰেপ্তাৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰ তেনৰ পুত্ৰ আশিষ মিশ্ৰ 12 ঘণ্টীয়া জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মন্ত্ৰী পুত্ৰক গ্ৰেপ্তাৰ হোৱা 2 লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত থানাত হাজিৰ হ'বলৈ দিছিল আশিষ মিশ্ৰক অৱশেষত গ্ৰেপ্তাৰ হ'ল কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰ তেনিৰ পুত্ৰ আশিষ মিশ্ৰ দেশ কপোৱা লখিমপুৰৰ খেৰিৰ ঘটনাৰে জড়িত অভিযোগত গ্ৰেপ্তাৰ হ'ল আশিষ মিশ্ৰ শনিবাৰে পুৱাৰে পৰা আৰক্ষীয়ে জেৰা চলাই 12 ঘণ্টাৰ অন্তত নিশা গ্ৰেপ্তাৰ কৰে মন্ত্ৰী পুত্ৰক আশিষ মিশ্ৰক গ্ৰেপ্তাৰ কৰি ডিআইজি উপেন্দ্ৰ আগৰৱালাই ক'লে জেৰাৰ সময়ত আৰক্ষীক সহযোগিতা নকৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আশিষ মিশ্ৰক
ডিআইজি উপেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দলে জেৰা চলাইছিল আশিষ মিশ্ৰক। 3 অক্টোবৰত খেৰিত হোৱা হিংসাত্মক ঘটনাৰে জড়িতৰ সন্দেহত 7 অক্টোবৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2জন লোকক। লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত 8 অক্টোবৰত আশিষ মিশ্ৰক আৰক্ষীৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যদিও নিৰ্দেশ অমান্য কৰিছিল মন্ত্ৰীৰ পুত্ৰই। কিন্তু 9 অক্টোবৰৰ দিনৰ 11 বজাৰ ভিতৰত উপস্থিত হোৱাৰ চমন জাৰি কৰে আৰক্ষীয়ে আৰু শনিবাৰে আশিষ মিশ্ৰক দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। ইয়াৰ লগে লগে দেশত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হ'ল কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ পুত্ৰ। আনহাতে আন বহু ৰাজনৈতিক দলৰ লগতে খেৰিৰ ঘটনাৰ দাবী কৰি অহা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক প্ৰিয়ংকা গান্ধীয়ে বাৰাণসীত ভাগ লয় কিষাণ ন্যায় সমদলত। বাৰাণসীৰ ৰোহানী অঞ্চলত কংগ্ৰেছে আয়োজন কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ। ভূপেশ বাঘেল, দীপেন্দৰ সিং হুডাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাই ভাগ লয় কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত। লক্ষণীয়ভাৱে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত উত্তৰ প্ৰদেশৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীয়ে প্ৰতি মাহে 5 দিন কটাব উত্তৰ প্ৰদেশত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে এখন গাড়ীৰ পৰাই সৰ্বাধিক কৰ সংগ্ৰহ কৰি এক প্ৰকাৰ অভিলেখৰ সৃষ্টি কৰিছে। অভিলেখ এখন বাহনৰ পৰা 47,24,299 টকা পথকৰ সংগ্ৰহ। যোৰহাট জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে সংগ্ৰহ কৰিছে এই অভিলেখ পৰিমাণৰ পথকৰ। এই বৃহৎ পৰিমাণৰ পথকৰ সংগ্ৰহে কেৱল অভিলেখ গঢ়াই নহয়, পোহৰলৈ আনিছে ONGCৰ দৰে প্ৰতিষ্ঠানৰ অধীনত চলা বহু বাহনে বছৰ বছৰ ধৰি দি অহা কৰ ফাঁকিৰ তথ্য। এখন বিশেষ বাহনৰ শ্ৰেণীত পৰা কম্প্ৰেছৰ ইনষ্ট্ৰুমেণ্ট ভেহিকেল সাধাৰণ ট্ৰাক হিচাপে শ্ৰেণীভুক্ত কৰি 2014 চনৰ পৰাই ONGCৰ তেল খাদত ব্যৱহৃত হৈ আহিছিল। গাড়ীখনৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰি যোৰহাটৰ পৰিবহণ বিভাগে এই বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। একেদৰে ONGCৰ 129খন বিভিন্ন শ্ৰেণীৰ বাহনে চৰকাৰক দিবলৈ থকা কৰৰ বিষয়ে উল্লেখ কৰি ONGC কৰ্তৃপক্ষলৈ যোৰহাট জিলা পৰিবহণ কাৰ্যালয়ে জাননী প্ৰেৰণ কৰিছে। এখন গাড়ী দেখা গ'ল যে গুডছ ভেহিকেল হিচাপে ৰেজিষ্টাৰ হৈ আছে 2014ত, কিন্তু গাড়ীখন একচুৱেলি স্পেচিয়েল কেটেগৰীত পৰে, মেচিন মাউণ্টেড, তাত কম্প্ৰেছৰ দুটা আছে আৰু ইনষ্ট্ৰুমেণ্টেল ভেহিকেল 7 crore নেকিমান গাড়ীখনৰ দাম। আৰু তেনেকৈ এছেছ কৰি পোৱা গ'ল যে তেখেতলোকৰ বেলেঞ্চ টেক্স দিবলৈ আছে, এইটো প্ৰায় 47 লাখ দিবলৈ আছে। গতিকে সেইটো আমি তেখেতলোকক এছেছ কৰি দেখালোঁ আৰু তেওঁলোকে এইটো দিলে। ONGCৰ অধীনত চলি থকা এই বৃহৎ সংখ্যক গাড়ীয়ে বছৰ বছৰ ধৰি পৰিবহণ বিভাগক কৰ পৰিশোধ নকৰাৰ তথ্য সদৰি কৰিছে বিভাগটোৱে। লগতে পৰিবহণ বিভাগে জনাইছে এই কৰৰ পৰিমাণ হ'ব কেইবা কোটি টকা। আনহাতে যান বাহনসমূহৰ পৰা অনাদায় কৰ সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ অভিযান আৰম্ভ কৰিছে যোৰহাট জিলা পৰিবহণ বিভাগে। ইতিমধ্যে পৰিবহণ বিভাগৰ কাৰ্যালয়ে জিলাখনৰ কেইবা হাজাৰ গাড়ীৰ গৰাকীলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে। ONGCৰ 129 ভেহিকেল ওলাইছে, 14 চনৰ পৰা আছে, কিছুমান 10 চনৰ পৰা আছে, টেক্স দিবলৈ আছে। মই তেওঁলোকৰ লিষ্ট বনাই তেওঁলোকৰ বেচিন মেনেজাৰলৈ মই চিঠি প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ তাত মিটিং হৈছে বুলি শুনিছোঁ আৰু হয়তো কিবা এটা ডিচিশ্যন তেওঁলোকে ল'ব টেক্স দিয়াৰ বিষয়ে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি চাই আছে City 18 আৰু City 18ত আমি জনাইছোঁ বিগ ব্ৰেকিং নিউজ। অৱশেষত ডাক্তৰ নবনীল বৰুৱাক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। 3দিনীয়া মাৰাথন জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰা হয় ডাক্তৰ নবনীল বৰুৱাক। ৰাজকুনাক সুৰক্ষা দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ'ল চিকিৎসকগৰাকীক। ৰাজকুনা বৰুৱাক চিকিৎসা কৰাইছিল ডাক্তৰ বৰুৱাই। ৰাজকুনাক নীতি বহিৰ্ভূতভাৱে GNRCৰ ICUত চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ। অসুস্থতাৰ দোহাই দি থানাত হাজিৰ হোৱা নাছিল ৰাজকুন্না। আৰু ইতিমধ্যে এই 3টা দিনৰ জেৰাত বহু তথ্য প্ৰমাণ লাভ কৰে আৰক্ষীয়ে। অৱশেষত
ডাক্তৰ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তৰ ডাঙৰ খবৰ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ বিতৰ্ক সন্দৰ্ভত অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ডাক্তৰ নৱনীল বৰুৱাক জিএনআৰচি হস্পিটেলৰ সেমি আইচিউত ভৰ্তি কৰোৱা হৈছিল ৰাজকন্যা বৰুৱাক আৰু তাৰ পিছতেই বিতৰ্কৰ আৱতত সোমাই পৰে জিএনআৰচি হস্পিটেল আৰু চিকিৎসক ডাক্তৰ নৱনীল বৰুৱা কিয়নো ৰাজকন্যা বৰুৱা সুস্থ নে অসুস্থ সেই দিশটো চাবলৈ গঠন কৰি দিয়া হৈছিল মেডিকেল বোৰ্ড আৰু সেই মেডিকেল বোৰ্ডে ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত ৰাজকন্যাৰ কোনো শাৰীৰিক অসুস্থতা নাছিল সেই কথা জানিব পৰা হোৱাত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজকন্যাক আৰু তাৰ পিছতেই বিতৰ্কৰ আৱতত সোমাই পৰে জিএনআৰচি আৰু ডাক্তৰ নৱনীল বৰুৱা অৱশেষত ডাক্তৰ নৱনীল বৰুৱাক আজি গ্ৰেপ্তাৰ কৰা হ'ল জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত বিজু অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ডাক্তৰ নৱনীল বৰুৱাক এই মুহূৰ্তত জানিব বিচাৰিম আৰু কি শেহতীয়া খবৰ আছে জামিনযোগ্য নে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হ'ল ডাক্তৰ বৰুৱাক হয় গোটেই বিষয়টো 2 অক্টোবৰ নিশাৰ ভাগত যি নৈশ পাৰ্টি তাজ বিমানতাত হৈছিল তাৰ পৰা ওলাই আহি ৰাজকন্যা বৰুৱা নামৰ যিগৰাকী কথিত মডেল সেই মডেলগৰাকীয়ে নৈশ পাৰ্টিত অংশগ্ৰহণ কৰি আহি যেনেদৰে গুৱাহাটী মাছমজিয়াৰ ৰাজপথত 8গৰাকী শ্ৰমিকক কৰ্তব্যৰত শ্ৰমিকক মহতিয়াই আনিছিল এগৰাকী ইতিমধ্যে দুখনকৈ ভৰি তেওঁ হেৰুৱাবলগীয়া হৈছে এই গোটেই বিষয়টোক লৈ পেলাই ব্যাপক চৰ্চা হৈছিল একেদিনাই 24 ঘণ্টাৰ ভিতৰত ৰাজকন্যা বৰুৱা ওলাই যাবলৈ সক্ষম হৈছিল আৰক্ষী জিম্মাৰ পৰা এই গোটেই বিষয়টো চৰ্চা হোৱাৰ পাছত জিএনআৰচিত তেওঁ ভৰ্তি হৈছিল আৰু চিকিৎসক নৱনীল বৰুৱাৰ তত্ত্বাৱধানত তেওঁ সেমি আইচিউত ভৰ্তি হৈছিল এই বিষয়টো ব্যাপক চৰ্চা হৈছে যোৱা 3টা দিনত এই মুহূৰ্তলৈকে প্ৰায় 30 ঘণ্টাতকৈ অধিক ডক্টৰ নৱনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে জেৰা কৰিলে বহু শীৰ্ষ আৰক্ষী বিষয়াই জেৰা কৰিছে তেওঁক আচলতে কেনে পৰিস্থিতিত কেনেদৰে তেওঁ ৰাজকন্যা বৰুৱা নামৰ যুৱতীগৰাকী কথিত মডেলগৰাকীক কি কাৰণত সেমি আইচিউত ৰাখিল সুৰক্ষা দিছিল নেকি এই গোটেই বিষয়টো মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গুৱাহাটী মহানগৰ আৰক্ষীয়ে তদন্তৰ অন্তত ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে ধাৰা কি তেওঁৰ বিৰুদ্ধে লগোৱা হৈছে এই সন্দৰ্ভত স্পষ্ট কৰা নাই কিন্তু 30 ঘণ্টাতকৈ অধিক ডক্টৰ নৱনীল বৰুৱা যিগৰাকী বিশিষ্ট চিকিৎসক তথা বিভিন্ন টিভি চেনেলত তেওঁ সততে চৰকাৰৰ বিৰুদ্ধে চৰকাৰক সমালোচনা কৰিছিল টকশ্ব'সমূহত সেইগৰাকী নৱনীল বৰুৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধাৰাকেইটাৰ সন্দৰ্ভত এতিয়ালৈকে ৰাজহুৱা কৰা নাই গুৱাহাটী মহানগৰ আৰক্ষীয়ে দিছপুৰ থানাত যোৱা 3টা দিন তেওঁক মাৰথান জেৰা চলাইছিল আৰু তেওঁ যোৱা 3টা দিনত তেওঁ এটা কথাই কৈ আছে সংবাদ মাধ্যমক যেতিয়াই তেওঁক পোৱা যায় কেমেৰাৰ সন্মুখত তেতিয়াই তেওঁ এটা মাত্ৰ কথা কৈ যে তেওঁ মেডিকেল ইথিক্স মতেহে ৰাজকন্যা বৰুৱাক সেমি আইচিউত ৰাখিছিল আৰু তাৰ বাদে তেওঁ একো কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে এনে সন্ধিক্ষণত আচলতে আৰক্ষীয়ে কি তথ্য লাভ কৰিছে সেই সন্দৰ্ভত এতিয়াও স্পষ্ট নহয় তেওঁ ৰাজহুৱা কৰা নাই আৰক্ষীয়ে কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে ৰাজকন্যা নামৰ কথিত মডেলগৰাকীক লৈ সমগ্ৰ বিষয়টো চৰ্চালৈ হ'ল ব্যাপক চৰ্চা হ'ল কঠোৰ ভাষাৰে অসম আৰক্ষী গুৱাহাটী মহানগৰ আৰক্ষীক সামাজিক মাধ্যমত বিভিন্ন দল সংগঠন বা ব্যক্তিয়ে সমালোচনা কৰিল আচলতে 24 ঘণ্টা নহওঁতে জামিনযোগ্য ধাৰা লগতে এটা জামিন অযোগ্য ধাৰাত তেওঁক জাপি দিয়া হৈছিল কিন্তু সেই ধাৰাটো তেওঁ জামিন লৈ ওলাই যাবলৈ কেনেদৰে সক্ষম হ'ল আৰু এগৰাকী ব্যক্তি দুখনকৈ ভৰি হেৰুৱাৰ পাছত 9গৰাকী মুঠ 9গৰাকী শ্ৰমিক যেহেতু আহত হৈছিল তাৰ পাছত ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে কিয় জামিন অযোগ্য ধাৰাত দিয়া নহ'ল সেই বিষয়লৈ চৰ্চা হোৱাৰ পাছত নৱনীল বৰুৱা পৰৱৰ্তী সময়ত তেওঁ তদন্তৰ আওতালৈ আহিবলগীয়া হ'ল বিষয়টো আচলতে সংবাদ মাধ্যমত ব্যাপক চৰ্চা আৰু সামাজিক মাধ্যমত বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে সমালোচনা কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এই সন্দৰ্ভত অসম আৰক্ষীক কঠোৰ নিৰ্দেশনা দিবলগীয়া হয় আৰু অসম আৰক্ষীয়ে নিৰ্দেশনা দিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে পৰৱৰ্তী সময়ত তদন্ত কৰোঁতে মেডিকেল বোৰ্ডো গঠন কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছিল কিয়নো সেমি আইচিউত ৰখা হৈছিল এইগৰাকী বহু বিতৰ্কিত মডেল এইগৰাকী মডেলক লৈ আচলতে সমগ্ৰ ৰাজ্যৰ সংবাদ মাধ্যম বিগত 3 অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে চৰ্চা চলি থকাৰ অন্তত আজি এইগৰাকী বিশিষ্ট চিকিৎসক সমালোচক ডক্টৰ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ পৰৱৰ্তী সময়ত কি ধাৰা তেওঁৰ বিৰুদ্ধে
লগোৱা হৈছে বা তেওঁৰ বিৰুদ্ধে হয় ধন্যবাদ বিজু এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা কি ধাৰা আৰোপ কৰা হৈছে সেয়া এতিয়াও কি ধাৰা আৰোপ কৰা হৈছে এতিয়াও কিন্তু সেয়া ৰাজহুৱা কৰা নাই আৰু কিছু সময় পিছত সেয়া স্পষ্ট হ'ব কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ল ডাক্তৰ নৱনীল বৰুৱা কিন্তু এইখিনি মুহূৰ্তত ডাঙৰ খবৰ আমি জনাইছোঁ প্ৰায় 30 ঘণ্টাৰো অধিক সময় জেৰা কৰাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰা হ'ল বিশিষ্ট চিকিৎসক ডাক্তৰ নৱনীল বৰুৱাক কিয়নো এইগৰাকী চিকিৎসকেই সুৰক্ষা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৰাজকুন্না বৰুৱাক সুৰক্ষা প্ৰদান কৰাৰ অভিযোগৰ উত্থাপন হৈছিল সেমি আইচিউত ভৰ্তি কৰোৱা হৈছিল আৰু তেনে সময়তে নাম সাঙুৰ খাইছিল আৰক্ষী সঞ্চালক প্ৰধানৰো ইতিমধ্যে কালি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰিছিল যে ৰাজকুন্না সন্দৰ্ভত ফোনত কথা বতৰা হৈছিল ডাক্তৰ নৱনীল বৰুৱাৰ সৈতে আৰু ডাক্তৰ নৱনীল বৰুৱাই ৰাজকুন্নাৰ মানসিক স্থিতি সন্দৰ্ভত তেওঁক অৱগত কৰিছিল কিন্তু আইচিউত নে ক'ত ভৰ্তি কৰা হ'ব সেই বিষয়ে অৱগত হোৱা নাছিল কিন্তু আইচিউত কিয় ভৰ্তি কৰা হ'ল যিহেতু তেওঁৰ কোনো শাৰীৰিক অসুস্থতাই নাছিল আৰু এই তথ্য প্ৰমাণ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে লাভ কৰে অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ডাক্তৰ নৱনীল বৰুৱাক খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম চিটি 18ত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট